সুমা বাবাৰ কথা বাদ দিয়ক তেওঁৰ লগত মই যুক্তি তৰ্ক নকৰোঁ কাৰণ তেওঁ আপোনালোকক যি ক'ব মোবাইলত মোক বেলেগ কয় নহয় মোৰ যদি মোবাইলটো মই আপোনালোকক এৰি দিওঁ মোৰ ৱাইফে যিমান ফোন নকৰে অখিল গগৈ সিমান ফোন কৰে কি কাজ অখিল গগৈৰ বিপক্ষে যদি কোনোবাই পুস্তিকা বিতৰণ কৰে তেওঁৰ জীৱনত ভয়াৱহ কলংক আছে ভাবিব নোৱাৰা কিন্তু আমি লাজ পাওঁ কাৰণে আৰু এভিডেন্স জীয়াই আছে আজি যদি মই ৰাজনীতি কৰিব খুজিলোহেঁতেন এভিডেন্স দুটা জীয়াই আছে মই ইমিডিয়েটলি ৰাইজৰ আগত লৈ আহিব পাৰোঁ কিন্তু দুজন মানুহ বা দুজন ব্যক্তিৰ জীৱন ধ্বংস হৈ যাব পাৰে বুলিয়েতো আমি এইবিলাকত নানাম কুশল দুৱাৰী ভাল বেয়া সেই পৰীক্ষাটোতো অখিল গগৈয়ে নকৰে থাউৰাত তেওঁ দুবাৰ MLA হ'ল নে নাই তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে কৈছে যে থাউৰাৰ গোটেই মানুহ বেয়া তেওঁ কি বুজাই আছে কুশল দুৱাৰীটো আজি প্ৰথম ইলেকশ্যন খেলা নাই তেওঁতো ভেটাৰেন হৈ গ'ল ইলেকশ্যন খেলি তাৰমানে থাউৰাৰ ৰাইজে দুবাৰ তেওঁক জিকাই ভুল কাম কৰিলে সেইটোৱেতো ক'ব খুজি আছে আৰু এনেকুৱা ধৰণৰ কথা কোৱাটো ৰাজনৈতিকভাৱে শুদ্ধ নহয় কোনো প্ৰাৰ্থীৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰিব নালাগে যদি কুশল দুৱাৰীৰ ওপৰত কিবা আছে তেওঁ 5 বছৰ MLA আছিল এবাৰতো বিধানসভাত প্ৰশ্ন সুধিব লাগিছিল আজিলৈকেতো সোধা নাই কোৰ্টত এখনটো PIL কৰিব লাগিছিল আজিলৈকেতো কৰা নাই তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱাৰী ভাল আৰু মোৰ এগেইনষ্টত ইলেকশ্যন খেলিলে কুশল দুৱাৰী বেয়া ইমানেই নহয় জানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221